নমস্কাৰ অতি মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অষ্টম পাঠ সুভাষিতনী ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগ শুনিবা। মই প্ৰথমতে সংস্কৃততে গোটেইখিনি কৈ দিছোঁ, তাৰপিছতে মই সংস্কৃতৰ লগত অসমীয়া ভাঙনি বুজাই দিম। সুভাষিতনী অলস্য কুতো বিদ্যা। অলস্য কুতো বিদ্যা অবিদ্যস্য কুতো ধনম। অধনস্য কুতো মিত্রম অমিত্রস্য কুতো সুখম। পৃথিব্যাম ত্রিণি রত্নানি জলমন্যম সুভাষিতম। মূঢ়ৈ পাষাণ খণ্ডেষু রত্ন সংজ্ঞা বিধীয়তে। ভাষাসু মুখ্যা মধুরা দিব্যা গিরিবাণ ভারতী। তস্মাদ্ধি মধুরম কাব্যম তস্মাৎ ইয়োপি সুভাষিতম। কাকচেষ্টাবকো ধ্যানম শ্বান নিদ্রা তথৈব স। অল্পাহারী গৃহত্যাগী পঞ্চৈতে ছাত্র লক্ষণম। এষাং ন বিদ্যা ন তপো ন দানম জ্ঞানম শীলম ন গুণো ন ধর্মঃ। তে মর্তলোকে ভুবি ভারভূতা মনুষ্যৰূপেণ মৃগাচৰন্তি। এতিয়া মই অসমীয়াৰ ভাঙনিৰ সৈতে দি দিছোঁ। অলস্য কুতো বিদ্যা অবিদ্যস্য কুতো ধনম। অধনস্য কুতো মিত্ৰম অমিত্ৰস্য কুতো সুখম। মানে অলস লোকৰ অৰ্থাৎ এলেহুৱা লোকৰ বিদ্যা ক'ত, বিদ্যাহীন লোকৰ ধন ক'ত, ধনহীন লোকৰ বন্ধু ক'ত আৰু বন্ধুহীন লোকৰ সুখ ক'ত। অৰ্থাৎ এলেহুৱা মানুহে বিদ্যা লাভ কৰিব নোৱাৰে। 2 নম্বৰ শ্লোক। পৃথিব্যাম ত্ৰিণি ৰত্নানি জলম অন্নম সুভাষিতম। মানে পৃথিৱীত প্ৰকৃত ৰত্ন তিনিটা, পানী, খাদ্য আৰু সুভাষিত বা সুবাণী। মূঢ়ৈ পাষাণ খণ্ডেষু ৰত্ন সংজ্ঞা বিধীয়তে। কিন্তু মূৰ্খসকলে শিলৰ টুকুৰাবোৰকহে ৰত্ন বুলি ভাবে। ভাষাসু মুখ্যা মধুৰা দিব্যা গিৰিবাণ ভাৰতী। সকলো ভাষাৰ ভিতৰত পবিত্ৰ দেৱভাষা সংস্কৃত প্ৰধান আৰু মধুৰ। তস্মাৎ দি মধুৰম কাব্যম তস্মাৎ অপি সুভাষিতম। সংস্কৃততকৈ ইয়াৰ কাব্য মধুৰ আৰু কাব্যতকৈও ইয়াৰ সুবাণী বা সুভাষিত অধিক মধুৰ। কাকচেষ্টা বকো ধ্যানম শ্বান নিদ্ৰা তথৈব চ। কাউৰীৰ দৰে চেষ্টা, বগলীৰ দৰে একাগ্ৰতা, কুকুৰৰ দৰে পাতল টোপনি। অল্পাহাৰী গৃহত্যাগী পঞ্চৈতে ছাত্ৰ লক্ষ্মণম। অল্পাহাৰী মানে পৰিমিত আহাৰ আৰু সুশিক্ষা গ্ৰহণৰ ইচ্ছা, এই 5টা ছাত্ৰৰ প্ৰধান লক্ষণ। 5 নম্বৰ শ্লোক। এষাং ন বিদ্যা ন তপো ন দানম। যিসকলৰ বিদ্যা, তপস্যা, দান, জ্ঞানম ন শীলম ন গুণ ন ধৰ্ম। জ্ঞান, সচ্চৰিত্ৰ, গুণ আৰু ধৰ্ম একোৱেই নাই। তে মৰ্তলোকে ভুবি ভাৰভূতা মনুষ্যৰূপেণ মৃগচৰন্তি। যিসকলৰ বিদ্যা, তপস্যা, দান, জ্ঞান, সচ্চৰিত্ৰ, গুণ আৰু ধৰ্ম একোৱেই নাই, তেওঁলোক এই পৃথিৱীত ভাৰ স্বৰূপ আৰু মানুহৰ ৰূপত পশুৰ দৰে বিচৰণ কৰি থাকে। পাঠটিৰ লগতে প্ৰশ্নোত্তৰখিনিও দিছোঁ, তোমালোকে চোৱা। শ্লোকান কণ্ঠস্থ ৰুত। এই যে 5টা শ্লোক আছে, 5টা শ্লোক শুদ্ধ উচ্চাৰণেৰে মুখস্থ কৰিবা। অসুবিধা নাই, মই যি সুৰত পঢ়াইছোঁ এই সুৰতে পঢ়িলে হ'ল। 2 নম্বৰ আছে ৰিক্ত স্থানানি পূৰয়ত। এই শ্লোককেইটা মুখস্থ কৰাৰ লগে লগে এইখিনি তোমালোকে নিজে পাৰিবা। পৃথিব্যাম ত্ৰিণি ৰত্নানি জলমন্যম সুভাষিতম। ভাষাসু মুখ্যা মধুৰা দিব্যা গিৰিবাণ ভাৰতী। অলস্য কুতো বিদ্যা অবিদ্যস্য কুতো ধনম। ইয়াত আছে বকো ধ্যানম শ্বান নিদ্ৰা তথৈব চ। ইয়াত কি হ'ব? কাকো চেষ্টা বকো ধ্যানম শ্বান নিদ্ৰা তথৈব চ, এইখিনি আছে। ইয়াৰ পিছতে মই কঠিন শব্দখিনি অৰ্থখিনি মই ইয়াত দি দিছোঁ, তোমালোকে চাই লিখি ল'বা। কঠিন শব্দানাম অৰ্থা মানে প্ৰধান শব্দাৰ্থসমূহ। অলস্য অলস বা এলেহুৱা মানুহ,
মূঢ়ৈ মূৰ্খসকলৰ দ্বাৰা পাচন খন্দেছো শিলৰ টুকুৰাবোৰত সুভাষিতম সুবাণী বা মধুৰ বাক্য অল্পাহাৰী কম আহাৰ গ্ৰহণকাৰী গ্ৰীবান ভাৰতী সংস্কৃত ভাষা কাক চেষ্টা কাউৰীৰ দৰে পৰিশ্ৰমী চেষ্টা বকধনম বগলীৰ দৰে একাগ্ৰতা বা একাগ্ৰ ধাৰণা স্বানিদ্ৰা কুকুৰ দৰে সচেতন টোপনি ভূমিভাৰ ভূতা পৃথিৱীৰ বোজা স্বৰূপ। আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিল তোমালোকে কমেণ্টত জনাবা।